নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক ৰাজনৈতিক ইছ্যু হিচাপে লৈ চৰকাৰখনক হলঠেকত পেলাবলৈ অহোপুৰুষাৰ্থ কৰাৰ পিছত যেতিয়া বিফল হ'ল, তেতিয়া অন্য এটা ইছ্যু বিচাৰি পাইছে কংগ্ৰেছ দলে। কি সেই ইছ্যু? আহক অকণমান আমি গৌৰৱ গগৈৰ ভাষ্য শুনি লওঁ, তাৰপিছত বিস্তৃতভাৱে বিষয়টো আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। আৰু আমি এতিয়া যি বুজি পাইছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ গাদী বচাবলৈ ইউপি আৰু বিহাৰৰ পৰা মানুহ ইম্পৰ্ট কৰিবলৈ বিচাৰে। তেওঁ জানে যে অসমীয়া মানুহে তেখেতক ভোট নিদিয়ে। অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়। অসমীয়া মানুহৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আটাইতকৈ ডাঙৰ লাইবিলিটি, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাহে বিকল্প যে কেনেদৰে ইউপি বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হ'ব লাগিব, ৰাজনৈতিক দলবোৰ সজাগ হ'ব লাগিব, বিভিন্ন দল সংগঠনবোৰ সজাগ হ'ব লাগিব, সাংবাদিকসকল সজাগ হ'ব লাগিব। গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমীয়া মানুহে একেবাৰে দেখিব নোৱাৰে। কেৱল অসমীয়াই নহয়, অসমত থকা প্ৰতিজন নাগৰিকে হিমন্ত বিশ্ব শৰ্মাক খুব বেছি বেয়া পায়। তেওঁৰ মতে এতিয়া হিমন্ত বিশ্ব শৰ্মা নিশ্চিত হৈছে যে 2026ত চৰকাৰৰ পতন হ'বই। সেয়েহে আসন বচোৱাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই উত্তৰ প্ৰদেশ আৰু বিহাৰৰ নাগৰিকৰ সহায় ল'ব বিচাৰিছে। নিৰ্বাচনী আয়োগে শেহতীয়াভাৱে এটা নিয়ম কৰিছে যে দুদিন আগতে অসমলৈ অহা এই লোকসকলে ভোটাৰ লিষ্টত নাম ভৰাব পাৰিব। তেওঁৰ মতে ইয়াৰ পিছত এই লোকসকলে হেঁপাহ পলুৱাই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দলক ভোট দিব। এইসকল লোকৰ ভোটত পুনৰ বিজেপিৰ চৰকাৰ হ'ব। কোনো পগলাই কোৱা কথা নহয় এয়া। এই কথাষাৰ কৈছে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা তথা আজি পৰ্যন্ত ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বও পালন নকৰা গৌৰৱ গগৈয়ে। লগে লগে হয়ভৰ দিছে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আদিয়ে। ফেচবুকত ইয়াক লৈ মাত মাতিছে হতাশাত ভোগা একাংশ লোকে। বিস্তৃত বিৱৰণৰ মাজলৈ যোৱাৰ আগতে এটা পুৰণি কথা মনত পেলাই দিব বিচাৰিছো। কা আন্দোলনৰ সময়ত অখিল গগৈয়ে ৰাজহুৱা সভাত কৈছিল যে কা বলবৎ হলে লাখ লাখ হিন্দু বাংলাদেশী অসমলৈ আহিব, ৰেলত আহিব, বাছত আহিব, ট্ৰাকত আহিব, আহি খালী মাটি দখল কৰিব, আপোনাৰ মোৰ ঘৰৰ কাষত বাহৰ পাতিব এইসকল বাংলাদেশীয়ে। কথাবোৰ বহুতেই বিশ্বাস কৰিছিল। হোৱাটছএপ আৰু ফেচবুক ইউনিভাৰ্চিটিত ডক্টৰেট পোৱাসকলে ইয়াক লৈ লেখা মেলাও কৰিছিল। অৱশেষত কা আহিল, কিন্তু বাংলাদেশী নাহিল। সকলোৱে বুজিলে অখিল গগৈয়ে কিমান মিছা কথা কৈছিল। এইবাৰ অখিলৰ স্থান ল'ব বিচাৰিছে গৌৰৱ গগৈয়ে। আচলতে ঘটনাটো কি? এয়া কোনো নতুন ঘটনা নহয়। পূৰ্বেও নিৰ্বাচনৰ আগে আগে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা এনেধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰি অহা হয়। এই নিৰ্দেশনাৰ ভিত্তিতে অসমত বাহৰ পতা আন ৰাজ্যৰ লোকসকলে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে, কিন্তু ইয়াৰ বাবে নিজ ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিব লাগিব। নিজৰ নাম প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সমাপ্ত হলেহে সেইজন লোকে আন এখন ৰাজ্যৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব। এয়াই হৈছে নিয়ম মাফিক এটা নিয়ম। ইয়াৰ অৰ্থ এইটো নহয় যে আন ৰাজ্যৰ ভোটাৰ তালিকাত থকা লোকেও কিছুদিনৰ বাবে অসমলৈ আহি নিজৰ নাম অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব। ডক্টৰ মনমোহন সিং দিল্লীৰ নাগৰিক আছিল, কিন্তু অসমৰ ৰাজ্যসভাৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল। সেয়েহে দিল্লীৰ ভোটাৰ তালিকাৰ পৰা ডক্টৰ সিঙে নিজৰ নাম প্ৰত্যাহাৰ কৰি গুৱাহাটীৰ সৰু মটৰীয়াত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল। গুৱাহাটীলৈ আহি প্ৰধানমন্ত্ৰীয়ে শাৰী পাতি ভোট দিয়া আলোকচিত্ৰ আমি দেখা পাইছিলো সেই সময়ত। একেদৰে দক্ষিণাত্যৰ নাগৰিক MGVK ভানুৱে অসমৰ তেজপুৰৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি তেজপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। সেয়া এক চলি থকা প্ৰক্ৰিয়া। এতিয়া গৌৰৱ গগৈয়ে এনে এক
ধাৰণা দিব বিচাৰিছে যে নিৰ্বাচনৰ সময়ত ট্ৰাকে ট্ৰাকে উত্তৰ প্ৰদেশ বিহাৰ আদিৰ পৰা জাকে জাকে নাগৰিক আহি অসমৰ ভোটাৰ তালিকাত নাম সুমুৱাই বিজেপিৰ সপক্ষে ভোটদান কৰিব। এয়া এক আজব কাহিনী নহয়নে, অবাস্তৱ কাহিনী নহয়নে? ভালকৈ মন কৰক, গৌৰৱে কৈছে এই লোকসকলৰ ভোটেৰে 2026ত চৰকাৰ গঠন কৰাৰ আঁচনি তৈয়াৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ গৌৰৱৰ ভাষাত হিমন্ত বিশ্বক বেয়া পোৱা অসমীয়া মানুহতকৈ একোটা সমষ্টিত উত্তৰ প্ৰদেশ বিহাৰ আদিৰ পৰা অধিক মানুহ আনি এই মানুহবোৰৰ পৰা ভোট লৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব বিচাৰিছে। ৰাহুল গান্ধীৰ শিষ্য গৌৰৱৰ চিন্তাৰ দৌৰ ইমানতকৈ বেছি কেতিয়াও হ'ব নোৱাৰে। কল্পনা কৰকচোন, গৌৰৱৰ কথাবোৰ আমি ধৰি ললো সঁচা, তেনেহলে হিমন্ত বিশ্ব শৰ্মাই একোটা সমষ্টিলৈ 10-20 হাজাৰকৈ উত্তৰ প্ৰদেশ বিহাৰ আদিৰ পৰা মানুহ আনিব লাগিব। এই মানুহবোৰে আপোনাৰ মোৰ বুথত শাৰী পাতি যেতিয়া ভোট দিবলৈ যাব, তেতিয়া অচিনাকি মানুহবোৰক দেখি আমি ফুল চন্দন দি আদৰণি জনাম নেকি? আমি ইয়াৰ বিৰুদ্ধে মাত নামাতিম নে? কি অদ্ভুত ধাৰণা অসমবাসীক দিব বিচাৰিছে গৌৰৱ গগৈৰ দৰে নেতাই। নিৰ্বাচনী আয়োগে বিচাৰে দেশৰ প্ৰতিজন নাগৰিকে ভোটদান কৰক, কোনো লোকেও যাতে ভোটদানৰ সুবিধা নোপোৱাকৈ নাথাকে। উদাহৰণস্বৰূপে বৰ্তমান জাগিৰোডৰ প্ৰকল্পত কাম কৰি থকা ৰাজ্যৰ বাহিৰৰ কৰ্মচাৰীসকলৰ কথা ক'ব বিচাৰিছো। দেশৰ নাগৰিক হিচাপে তেওঁলোকে ভোটদানৰ অধিকাৰ হেৰুৱাব নেকি? নিৰ্বাচনৰ সময়ত নিজ ৰাজ্যলৈ যাব নোৱাৰা এই লোকসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব বিচাৰিলে নিজৰ ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা নিজৰ নাম কৰ্তন কৰি জাগিৰোডৰ ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আন এটা কথা মন কৰিব, নমিনেশ্যন ফাইলৰ 2 দিন আগতে নতুন নাম ভোটাৰ তালিকাত ভৰ্তি হ'ব পাৰে। গৌৰৱ গগৈয়ে কোৱা এই ধৰণৰ কথা একেবাৰে অসম্ভৱ, কাৰণ নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত সময়সীমা অত্যন্ত স্পষ্ট। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ প্ৰক্ৰিয়া BLOৰ দ্বাৰা ঘৰে ঘৰে গৈ কৰা ভেৰিফিকেশ্যন 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে চলিব। তাৰপিছত 27 ডিচেম্বৰত ড্ৰাফ্ট ভোটাৰ তালিকা প্ৰকাশ হ'ব। নতুন নাম ভৰ্তি, বাদ দিয়াৰ আবেদন আৰু সংশোধনৰ বাবে সময় দিয়া আছে 17 ডিচেম্বৰৰ পৰা 12 জানুৱাৰী 2026 পৰ্যন্ত। এই তাৰিখ পাৰ হোৱাৰ পিছত কোনো আবেদন গ্ৰহণ নহয়। চূড়ান্ত ভোটাৰ তালিকা 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব, যাৰ পিছত একো নাম যোগ বিয়োগ গ্ৰহণ বৰ্জন সম্পূৰ্ণ নিষিদ্ধ হৈ পৰিব, বন্ধ হৈ যাব। সেয়ে নমিনেশ্যন ফাইলৰ 2 দিন আগতে নতুন নাম ভৰ্তি হ'ব বুলি যিবোৰ বাতৰি ওলাইছে, অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে, সেয়া নিয়ম অনুসৰি একেবাৰে অসম্ভৱ কথা। গতিকে গৌৰৱ গগৈৰ দৰে নেতাৰ পৰা আমি ইয়াতকৈ বেছি আশাও কৰিব নোৱাৰো। মই প্ৰথমতেই কৈছো, জুবিন গাৰ্গৰ ইছ্যুটোক লৈ যেতিয়া তেওঁলোকে একো কাম নহ'ব যেন পালে, লগে লগে অন্য এটা ইছ্যু ধৰি ল'লে। এইটো ইছ্যু একেবাৰে তুলুঙা। দুগ্ধপোষ্য শিশু এগৰাকীও জানে যে এনেধৰণৰ নিয়ম থকা হলে কংগ্ৰেছেও দেখোন একে কায়দাৰে বিভিন্ন ঠাইত জয় হৈ থাকিব পাৰিলেহেঁতেন। গতিকে এনেধৰণৰ তুলুঙা যুক্তিৰে তেওঁলোকে 2026ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। এক হাস্যকৰ বিষয় বুলি ইতিমধ্যেই বিশ্লেষকসকলে মন্তব্য কৰিছে। বাকী আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।